প্ৰথম ছবিখনত আৰু দ্বিতীয় ছবিখনত 5 দিনৰ ভিতৰতে কিমান হলনি হৈছে আপোনালোকে নিজে গম পাইছে। মই লখিমপুৰৰ পৰা আহিছোঁ। আপোনাৰ মোৰ পেইন হৈ আছিলে আপোনাৰ শোল্ডাৰ, তাৰপিছত হিপছ এইটো জেগাত, তাৰপিছত মাছল ইনবেলেঞ্চো অলপ হৈ আছে। তো সেইটোৰ কাৰণে মই আহিছিলোঁ। প্ৰথম ট্ৰিটমেণ্টটো কালি লোৱা হৈছিলে, তো ভালেই লাগিছে আৰু মানে বডিটো পূৰা ষ্টিফ হৈ আছিলে, মানে অলপ অ'পেন হ'ল আৰু কালি তেনেকুৱা ফিল হ'ল, তো ভাল আছে। পেচেণ্ট অহাৰ পিছত সঠিককৈ কনচাল্টেশ্যন কৰা হয়। চ' পেচেণ্টৰ অসুবিধাবোৰ ভালকৈ শুনি তাৰপিছত এছেছমেণ্ট কৰি কিছুমান ধৰণৰ টেষ্ট পাৰফৰ্ম কৰি তাৰপিছতহে ট্ৰিটমেণ্ট প্লানটো শেষত ভালকৈ বনোৱা হয়। এই ট্ৰিটমেণ্ট ফিল্ডত বিভিন্ন ধৰণৰ ভুৱা কামো চলি আছে, য'ত পেচেণ্ট যায় অকল হাতেৰে চুই চাই তাৰপিছতে ক্ৰেকিং কৰি পেচেণ্টজনৰ হাড্ডি ফুটাই পঠাই দিয়ে। আৰু সেইসকল যোনসকলে নিজক চ' কল্ড কাইৰোপ্ৰেক্টৰ বুলি কয়, তেওঁলোকৰ কোনো ধৰণৰ ডিগ্ৰী নাথাকে। চ' ৰাইজসকলে এইটো সজাগ হ'ব লাগে যে এনেকুৱা ধৰণৰ ভুৱা কাম চলিব দিব নালাগে। আৰু আপোনালোকে নিজেই গম পাব তেওঁলোকৰ ভিডিঅ' চায়ো যে তেওঁলোকে কোনো ধৰণৰ এছেছমেণ্ট কৰিব নাজানে বা তেওঁলোকে কোনো ধৰণৰ কনচাল্টেশ্যন ভালকৈ সঠিককৈ কৰিব নাজানে, কোনো ধৰণৰ ভালকৈ এডভাইচ দিব নাজানে, অকল পেচেণ্টজন সোমাই আৰু হাড্ডি ফুটাই আৰু পঠাই দিয়ে। চ' এনেকুৱা ধৰণৰ ভুৱা কাম একেবাৰে আগবাঢ়িব দিব নালাগে। আৰু আমাৰ কাম হৈছে অকল এৱেৰনেছ দিয়া ৰাইজৰ মাজত, আৰু সেইবাবে আমি এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকোঁ আপোনালোকৰ লগত। এজ এ কাইৰোপ্ৰেক্টৰ ডক্টৰ MM শৰ্মা ওচৰত যদি আপোনালোকে আহে তেতিয়া নিজেই গম পাব। ট্ৰিটমেণ্টৰ ভিতৰত থাকে বিভিন্ন ধৰণৰ মাছল ৰিলিজ, মাছল টাইটনেছটো ৰিলিজ কৰা, স্পাইনেল ডিফৰ্মিটি কাৰেকশ্যন কৰা, পেলভিক টিল্ট থাকিলে মানে কঁকাল যদি আপ এণ্ড ডাউন থাকে, ওখ চাপৰ থাকে, তেতিয়া ভৰিখনো ওখ চাপৰ দেখা পোৱা যায়, তেনেকুৱা ধৰণৰ পেলভিক টিল্ট কাৰেকশ্যন কৰা। এইখিনি ট্ৰিটমেণ্ট দিলে নাৰ্ভবোৰ ৰিলেক্স হয় আৰু বিষৰ পৰা আৰাম পায়।